মৰমৰ নৱম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি এক্সাৰসাইজ 1.5 ৰ কোৱেশ্চন নম্বৰ 2 লৈকে আলোচনা কৰিছো আজি আমি আলোচনা কৰিব লৈছো কোৱেশ্চন নম্বৰ 3 মনত পেলোৱা যে পাইৰ সংজ্ঞা দিওঁতে ইয়াত এটা পৰিধি বৃত্তৰ ব্যাসাৰ অনুপাত হিচাপে লোৱা হয় অৰ্থাৎ কিবা কিবি কৈছে ইয়াত তোমালোকক ইয়াত সাধাৰণতে ক'ব বিচাৰিছে যে পাইৰ মান লিখোতে আমি 22/7 লিখো নাইবা c/d দেখা গৈছে এই কথাই পাইয়ে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰে এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা আচ্ছা এইখিনি মই তোমালোকক খুব ডিটেইলছ ধুনীয়াকৈ বুজাই দিছো যিমানে ডাঙৰ নোহোৱা কিয় বহুত ষ্টুডেণ্টৰ মাজত এই কনফিউজন থাকে পাইনো কি বস্তু পাই কিয় আনিব লাগে অমুক তমুক বহুত কিবা কিবি আৰু তোমালোকে জানা পাই অপৰিমেয় পাই যদি অপৰিমেয় আকৌ ইয়াক কিয় আমি লিখিও 22/7 হিচাপে পাইৰ ভ্যালু তোমালোকে 22/7 লিখা 22/7 যেতিয়াই লিখিবা তেতিয়া তোমালোকে জানা যে ই এটা পৰিমেয় মডেল অথচ আমি পাইক কওঁ অপৰিমেয় যদি পাই অপৰিমেয় হয় তেন্তে অপৰিমেয়টো আমি p/q আকাৰত লিখিব নোৱাৰো নহয় তেন্তে তথাপি আমি পাইৰ মান 22/7 কিয় লওঁ নাই এইটো উত্তৰ দিবলৈ যাওঁতে তোমালোকে এটা বস্তু শিকিলো আগত পাইনো কি বস্তু তোমালোকে মই আঁকি দেখাই দিছো ৰবা আচ্ছা এটা এটা বৃত্ত ৰাইট এই বৃত্ত যেতিয়া তোমালোকৰ ললা ইয়াৰ এটা সেন্টাৰ আছে হয়নে আৰু এইটো হ'ব তোমালোকৰ ব্যাসাৰ্ধ ব্যাস d নহয়নে আৰু এইটো হ'ব তোমালোকৰ পৰিধি p বা কোনোবাই c ৰে ডিনোট কৰে আছে c ধৰি লোৱা তোমালোকে c তেনেহলে যেতিয়াই তোমালোকে c/d ৰ মান উলিয়াবা কিমান হয় কিবা এটা ভ্যালু পাবা তোমালোকে পালা এইবাৰ আকৌ তোমালোকে কৰিলা কি বৃত্তটো তোমালোকে অলপ ডাঙৰ কৰি ললা বেলেগ এটা বৃত্ত ললা তাৰ মানে ৰবা মই তোমালোকক হেৰি কৰি দিছো বৃত্তটো এনেকৈ ডাঙৰকৈ ললা ডাঙৰকৈ লোৱাৰ পিছত তোমালোকে ইয়াত আকৌ তোমালোকে আন এটা তোমালোকে ব্যাস টানিলা আচ্ছা এইটো তোমালোকে d1 ধৰা এইটো তোমালোকে d2 ধৰা এইটো c1 ধৰা এইটো c2 ধৰা এইবাৰ তোমালোকে c2/d2 উলিয়ালা আগতে যি নাম্বাৰটো পাইছা ধৰি লোৱা নাম্বাৰ n লিখি দিছো ইয়াতো সেম একেই ভ্যালু পাবা মজাৰ কথা আকৌ এবাৰ কৈছো তোমালোকে আৰু এটা বৃত্ত লোৱা যি এনেকা বৃত্ত এটা ললা তোমালোকে লোৱাৰ পিছত সৰু বৃত্ত লৈছে এবাৰ আকৌ তোমালোকে ইয়াত টানিলা কি এটো ডায়ামিটাৰ তাৰনে ব্যাস আৰু ইয়াত হল তোমালোকৰ c এইবাৰ তোমালোকে লিখা c3/d3 এইবাৰ তোমালোকে কৰা c3/d3 আগতে যি নাম্বাৰ পাইছিলা আগৰ প্ৰথম দুটা ক্ষেত্ৰত এইবাৰ তোমালোকে একে নাম্বাৰ পাবা সেম নাম্বাৰ সকলো সময়তে পাবা তোমালোকে যেনেকাই বৃত্ত নলোৱা কিয় তাৰ পৰিধি আৰু ব্যাসৰ যদি অনুপাত লোৱা তোমালোকে এটা ফিক্সড নাম্বাৰ পাবা সেই ফিক্সড নাম্বাৰটোক আমাৰ ম্যাথমেটিশিয়ান বিলাকে নাই আমাৰ গণিতজ্ঞসকলে এটা ফিক্সড নামো দিছে সেই নামটো হল তোমালোকৰ পাই নাই এতিয়া পাই কিন্তু পাইৰ মান তোমালোকে যেনেকে নলোৱা কিয় পাই সকলো সময়ত অপৰিমেয় হয় কি হ'ব অপৰিমেয় তেন্তে এতিয়া কথা আহি গল পাইৰ মান যদি অপৰিমেয় হয় তেন্তে পাইক আমি কিয় c/d হিচাপে লিখিব পাৰো নাইবা 22/7 হিচাপে কিয় লিখো এইটোৰ আনসাৰ তোমালোকে এনেকে দিবা যেতিয়া আমি স্কেল বা ৰুলাৰ বা টেপেৰে আমি দুটা বিন্দুৰ মাজত দূৰত্ব আমি জোখো a আৰু b দুটা বিন্দুৰ মাজত দূৰত্ব দিছে নহয় এই বিন্দুটো যে আমি ধাৰ্য কৰিছো এই বিন্দু নাইবা এই বিন্দু এই দুটা এটাৰ বিন্দুক আমি কি লৈছো এক্সাক্ট মান কেতিয়াও আমি লব নোৱাৰো কিয় আমি এক্সাক্ট মান লব নোৱাৰো কাৰণ এইবিলাক অসংখ্য বিন্দুৰ সমষ্টি হৈ এটা তোমালোকৰ লাইন হয় মানে সেই লাইনটো আমি টেপটো যত ধৰিছো সেই বিন্দুটো আমাৰ পৰিমেয় নে অপৰিমেয় আমি নাজানো মানে ধৰি লোৱা হল আমি এটো পৰিমেয় লৈছো কিন্তু আন্ত অটোমেটিক্যালি অপৰিমেয় হ'ব তাৰ মানে মই ক'ব বিচাৰিছো যে যদি তোমালোকে পৰিধিৰ মান পৰিমেয় ধৰিব পাৰা
তেন্তে অটোমেটিক্যালি আমাৰ বেখৰ মান অপৰিমেয় হ'ব এতিয়া পৰিমেয় সংখ্যাক এটা অপৰিমেয় সংখ্যাৰে যদি হৰণ কৰা কি হ'ব অপৰিমেয় হ'ব উল্টাকে এইবাৰ তোমালোকে কৰিলে কি তোমালোকে খুব স্মাৰ্টলি ডায়ামিটাৰ মানে বেখৰ মানটো তোমালোকে পৰিমেয় ললা স্কেলেৰে জুখি ললা নহয় তেতিয়া তোমালোকৰ চিৰ মানটো কি হৈ পৰিব অপৰিমেয় এইবাৰ আকৌ সি অপৰিমেয় আৰু ডি পৰিমেয় দুটাক ভাগ কৰিলা মানে এটা অপৰিমেয় সংখ্যাক পৰিমেয় সংখ্যাৰে হৰণ কৰিলে আকৌ তোমালোকে পালা কি অপৰিমেয় এইটো হৈছে কথা তাৰে তোমালোকে আলটিমেটলি কবা যে যদিও আমি পাইক সি বাই ডি হিচাপে প্ৰকাশ কৰোঁ ইয়াত সিৰ মান আমি সঠিক কৰি লওঁতে আমাৰ ডিৰ মান অপৰিমেয় হৈ যায় নাইবা ডিৰ মান অপৰিমেয় ললে আমাৰ সিৰ মান পৰিমেয় হৈ যায় মানে এটা পৰিমেয় হলে আনটো অটোমেটিক্যালি পৰিমেয় হৈ যায় আমি ইমান প্ৰেসাইজলি মানবিলাক আমি ল'ব নোৱাৰো সেই ক্ষেত্ৰত সেই কাৰণে আমি পাইক পৰিমেয় হিচাপে এক্সপ্ৰেছ কৰিব পাৰো কিন্তু আসলতে ই পৰিমেয় নহয় ই অপৰিমেয় ইয়া আমাৰ ধাৰ্য কৰা মানহে ই অৰিজিনাল মান কেতিয়াও নহয় আমি ধৰি লোৱা মান এইটো গতিকে এনেকৈ তোমালোকে এইটো সলভ কৰিবা নেক্সট কোৱেশ্চন কি আছিলে তোমালোকক মই বুজাই দিছো ৰবা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 কি আছিলে বাৰু ৰুট অভাৰ 9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা চাইছা নহয় ইতিমধ্যে তোমালোকে শিকি আছিলা ৰুট 2 ৰুট 5 ৰুট 3 এইবিলাকক সংখ্যা ৰেখাত কেনেকৈ বহুৱাব লাগে এইবাৰ তোমালোকে দশমিক সংখ্যা তাকো আকৌ ৰুট তাক সংখ্যা ৰেখাত বহুৱাব লাগে কেনেকৈ বহাবা তোমালোকে এটা লাইন টানি ললা লোৱাৰ পিছত ইয়াত এটা কাটি ললা তোমালোকৰ এ বিন্দু ললা হয় এতিয়া এ বিন্দুৰ পৰা বি বিন্দুলৈ তোমালোকে ললা স্কেলৰ সহায়ত তোমালোকে ললা 9.3 ললা এটা তোমালোকৰ স্কেলৰ সহায়ত আৰামসে তোমালোকে ল'ব পাৰা তাৰ মানে কি হল আমাৰ মনত ৰাখিবা যে এ বি আমি যে লৈছো এ বি হ'ব 9.3 সেন্টিমিটাৰ এইবাৰ আমি কৰিম কি আচ্ছা বিৰ পৰা সি লৈ আন এটা বিন্দু আমি লৈছো এটোত আমি জাস্ট 1 সেন্টিমিটাৰ লৈছো স্কেলৰ সহায়ত 1 সেন্টিমিটাৰ মানে 1 সেন্টিমিটাৰ লৈছো ললা নহয় লোৱাৰ পিছত এইবাৰ তোমালোকে কৰিবা কি এসবা এসি যে আছে তোমালোকে সমানে দুভাগ কৰিবা কেনেকৈ সমানে দুভাগ কৰিবা তোমালোকে 6 7 ত পঢ়িছা যদি নাজানা মোক কবা কমেন্টত মই আকৌ এবাৰ লাগিলে বুজাই দিম বাৰু তেনেহলে এসি এই গোটেই আমাৰ এসি লাইনটো যে আছে ইয়াক আমি সমানে দুভাগ কৰিম এই সমানে দুভাগ কৰাৰ পিছত মাজৰ বিন্দুটো হ'ব আমাৰ ও বিন্দু তোমালোকে ধৰি লবা এতিয়া ও বিন্দু ধৰি ললা নহয় ধৰি লোৱাৰ পিছত এতিয়া তোমালোকে কৰিবা কি এই ওসি নাইবা ওএ এই দুটাৰ এটাক তোমালোকে ব্যাসাৰ্ধ হিচাপে লৈ তোমালোকে কৰিবা কি এটা বৃত্ত অঙ্কন কৰিবা কি অঙ্কন কৰিবা বৃত্ত আচ্ছা ৰবাচোন ইয়াত বৃত্ত মই অঙ্কন কৰিব পৰা নাই যদিও ট্ৰাই মাৰিছো আচ্ছা সৰু হৈছে ৰবা আচ্ছা ধৰি লোৱা এইটো হৈ গল আমাৰ বৃত্ত তোমালোকে যদি অৰ্ধবৃত্ত অঙ্কন কৰা তথাপিও হ'ব বৃত্ত অঙ্কন কৰিলেও হ'ব তেনেহলে কাৰ ব্যাসাৰ্ধ হিচাপে লৈছো আমি ৰবা যেহেতু এটা কাম কৰি লৈছো ৰবা এই বিন্দুটো এ ইয়াত দিছো এইটো আমাৰ এ বিন্দু এতিয়া কথা হল কি তোমালোকে বৃত্ত আঁকিলা বা অৰ্ধবৃত্ত আঁকিলা একে কথা মানে কাক ব্যাসাৰ্ধ হিচাপে লৈছা তোমালোকে ওসিক ব্যাসাৰ্ধ লৈছা নহলে ওএক ব্যাসাৰ্ধ হিচাপে লৈ এইবাৰ কৰিবা কি তোমালোকে এই বি বিন্দু যে আছে আমাৰ বি বিন্দুত তোমালোকে লম্ব টানিবা একদম লম্ব এই লম্বডালে আমাৰ পৰিধিৰ এটা বিন্দুত ছেদ কৰিছে কোনটো বিন্দুত ছেদ কৰিছে জানেনে এইটো হল কি আমাৰ ডি বিন্দুত ছেদ কৰিছে হল এতিয়া তোমালোকে পালা কি এটা এক্সট্ৰা এটা লাইন পালা সেই লাইনটোৰ নাম হল কি হ'ব আমাৰ বিডি এই বিডি তোমালোকে ক্যালকুলেশন কৰি চাবা এইটোই হ'ব √9.3 এতিয়া বিডি হল আমাৰ √9.3 নানে এতিয়া বিডিৰ সমান ব্যাসাৰ্ধ লৈ তোমালোকে এটা চাপ অঙ্কন কৰিলা সেই চাপডালে আমাৰ সংখ্যা ৰেখাডালৰ কোন বিন্দুত কাটিলে ধৰি লোৱা ই বিন্দুত কাটিলে ক'ত কাটিলে
ই বিন্দুত এতিয়া আমাৰ হ'ব BE যে আছে BE সমান সমান √9.3 হৈ গ'ল গতিকে এইটো আছিল তোমালোকৰ ক্লাস আৰু চোৱাচোন এইটো এক্সাৰসাইজত কি আছে তাৰ পিছত তোমালোকক মই আৰু অলপ আগবাঢ়ি লৈছো ৰবা কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে বাৰু তলৰ ৰাশিবিলাকৰ হৰ বিলাক পৰিমেয় কৰা একেবাৰে সহজ অংক মই তোমালোকক বুজাই দিছো হৰ বিলাক কেনেকৈ পৰিমেয় কৰিব লাগে 5 ৰ 1 টো আগত কৈ দিছো 5 ৰ 1 ত কি আছে তোমালোকৰ 1/√7 নাই এটো সমান সমান দিয়াৰ পিছত তোমালোকে সিধা লিখি তলত লিখা সমান সমান দিবা 1/√7 দিবা নাই তাৰপিছত যেহেতু ইয়াত √7 আছে গতিকে ইয়াক √7 দি পূৰণ কৰিবা যেহেতু হৰক তোমালোকে √7 দি পূৰণ কৰিলা লবকো পূৰণ কৰিব লাগিব √7 দি নহলে বিয়া পাব আচ্ছা ইকুৱেল টু তোমালোকে কি লিখিবা √7 * 1 এটো √7 হ'ব এটো হ'ব √7 * √7 কি হ'ব √7 হোল স্কয়াৰ আৰু তোমালোকে জানা কি জানা স্কয়াৰ আৰু স্কয়াৰ ৰুটটো কেনসেল যায় কেনসেল যোৱাৰ পিছত কি থাকিব ইয়াত মাত্ৰ 7 থাকিব আৰু ইয়াত হ'ব √7 গতিকে এইটো হৈ গ'ল তোমালোকৰ আনসাৰ নম্বৰ 1 আচ্ছা নম্বৰ 2 ৰ ক্ষেত্ৰত তোমালোকে কি কৰিবা 1/√7 - √6 নম্বৰ 2 ত আছে তোমালোকৰ 1/√7 - √6 এইটোক তোমালোকে কেনেকৈ পৰিমেয় কৰিবা মই দেখা দিছো হৰটোক 1/√7 - √6 আছে নহয় ইয়াক তোমালোকে যেহেতু ইয়াত মাইনাস আছে মানে এবাৰ এনেকা এটা তোমালোকৰ সংখ্যা দি পূৰণ কৰা যেটো প্লাস থাকিব সেম টু সেম 7 + √6 এইটোক যেহেতু তোমালোকে 7 + √6 দি পূৰণ কৰিছা ওপৰতটো √7 + √6 দি পূৰণ কৰিবই লাগিব হল নেক্সট ইকুৱেল টু এবাৰ লিখিবা এটো তোমালোকে চাইছা a - b * a + b তাৰ মানে হ'ব আমাৰ a স্কয়াৰ - b স্কয়াৰ এই ফৰ্মুলা ব্যৱহাৰ কৰিলো আমি হা আকৌ লিখি নিদিও তোমাৰ আৰু 1 এ দি ওপৰটো যদি পূৰণ কৰা বহু সেম হ'ব √7 + √6 নেক্সট তোমালোকে তলৰ লাইনত আহা আহিলে হ'ব কি √7 + √6 ঠিকে থাকিল 7 ৰুট আৰু স্কয়াৰ কাট খাই 7 থাকিল ইয়াত থাকিল 6 তেনেহলে আমি কি লিখিম √7 + √6/1 7 - 6/1 হৈ গল আৰু 1 এ দি কোনো এটা বস্তু হৰণ কৰা সেই একেটাই হয় সেইকাৰণে √6 এইটো आंसर নেক্সট কোৱেশ্চনটো কি আছিল আচ্ছা তাৰ পিছত তোমালোকৰ 1/√7 - √6 এইটো হৈ গল এইটো তোমালোকৰ আছে √5 + √2 তেনে তোমালোকে পূৰণ কৰিবা কিহেদি √5 - √2 দি এইটোক মই তোমালোকৰ নকৰো এইটো তোমালোকৰ সেম এইটোৰ দৰে অলপ মাথা খাটি তোমালোকে কৰিবা তাৰ পিছত এইটো কৰা দৰকাৰ নহয় ইয়াত মাথা তোমালোকে তলে ওপৰে √5 দি পূৰণ কৰিবা √5 দিয়াৰ পিছত তোমালোকৰ ৰিজাল্টটো হ'ব 13/5 √5 আচ্ছা এবাৰ মই 6 নম্বৰটো তোমালোকক কৈ দিছো 6 + √5/6 - √5 এইটো তোমালোকক কৈছো 6 নম্বৰটো ৰবটাৰ আগত এখিনি মুছি লৈছো ঠিক আছে 6 + √5 নাম্বাৰ 6 টো মই কৰি আছো কিন্তু দেই আৰু 6 - √5 ইয়াতনো কেনেকৈ আছে আকৌ এবাৰ চাই লৈছো ৰবা 6 + √5/6 - √5 এই একেটা পদ্ধতি মাত্ৰ ষ্টাইলটো অলপহে চেঞ্জ হ'ব ইকুৱেল টু লিখাৰ পিছত তোমালোকে লিখিবা 6 - √5 6 + √5 সেম টু সেম লিখিলা লিখাৰ পিছত ইয়াত তোমালোকে ইনটু কৰতে 6 + √5 দি ইনটু কৰিবা ইয়াত যদি প্লাস থাকে ইয়াত মাইনাস দি কৰিব লাগিব ইয়াত মাইনাস থাকিলে ইয়াত প্লাস দি কৰিব লাগে হা এটো যেটো ওপৰটো সেম টু সেম হ'ব লাগিব 6 + √5 তাৰ পিছত এইবাৰ আমি তললৈ আহো ৰবা এখিনি মুছি দিছো
ওকে এইটোতো মুছিব লাগিব ফাইন এবাৰ তোমালোকে লক্ষ্য কৰা নেক্সট লাইন তলত কি আছে a minus b into a plus b আমি সিধা লিখিম a square minus b square আৰু ওপৰটো আছে ইফালে চাবা a plus b into a plus b তেনে কি হ'ব a plus b whole square গতি সেই ফৰ্মুলা আমি ইউজ কৰিম a square b whole a plus b whole square ফৰ্মুলা হ'ল a square plus 2ab plus b square root 5 তারে square এটা প্লাস দে আচ্ছা নেক্সট লাইন হৈ গল কোনবাই বুজি নাপালে কমেন্টত জনাবা আচ্ছা 6 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 36 আৰু ইয়াত স্কয়াৰ আৰু স্কয়াৰ ৰুট কাট খাই হৈ গল আমাৰ 5 আৰু ইয়াত হ'ব 36 প্লাস 2 6 গুণ কিমান হ'ব 12 12 ৰুট 5 আৰু 5 আৰু স্কয়াৰ আৰু স্কয়াৰ ৰুট কাট খাই ইয়াত মাত্ৰ থাকি গল 5 নেক্সট লাইন এবাৰ তোমালোকে লিখিবা কি 36 minus 5 হ'ব 31 ইফালে 36 আৰু 5 পৰিমেয় সংখ্যা এই দুটা যোগ কৰা গতিকে এটা হ'ব তোমালোকৰ 41 plus 12 root 5 ইয়াই হৈ গল তোমালোকৰ আনসাৰ তোমালোকে লক্ষ্য কৰিছা তলত আমাৰ কোনো অপৰিমেয় সংখ্যা নাই পৰিমেয় সংখ্যা 31 হৈ গল নেক্সটত কি আছিল আৰু এইটো তোমালোকক মই কৰি নিদিও এইটো তোমালোকে কি হেদি পূৰণ কৰিবা এটো কৰিবা তোমালোকে 3 minus root 6 দি আৰু ইয়াত হ'ব তোমালোকৰ 3 minus root 6 ওপৰত কোনো ফৰ্মুলা না খাটিব তোমালোকে পূৰণ কৰিবা লাগিব আচ্ছা নেক্সট ক্লাছত মই কৰিম কি বাৰু তোমালোকৰ এই 8 নম্বৰটো 9 নম্বৰটো মই কৰি দিম আৰু বাকি বিলাক কৰি দিম নহলে ভিডিওটো দীঘলীয়া হৈ যায় তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবলৈ না পাহৰিবা সৰকাৰে ধন্যবাদ